পুনৰ এবাৰ মই সকলোকে স্বাগতম জনাইছোঁ মোৰ চেনেলৰ অন্য এটা নতুন ভিডিঅ'লৈ। আৰু আমি সকলোৱে জানো নিৰ্বাচনৰ বতৰ, বিধানসভাৰ নিৰ্বাচন আহি আছে। হয়তো এপ্ৰিলৰ 9 তাৰিখে হ'ব। এতিয়া কথাটো হ'ল আমি বিশেষকৈ আমি মোৰ ক্ষেত্ৰত কৈছোঁ, আমি BTC ইলেকশ্যন পালোঁ, কিন্তু ইয়াত তাতকৈ অলপ সুকীয়া হ'ব আমাৰ বিধানসভা ইলেকশ্যন, কাৰণ BTC ইলেকশ্যনত বেলট পেপাৰ আছিলে, কিন্তু ইয়াতে EVM মানে ইলেক্ট্ৰনিক ভোটিং মেচিন ব্যৱহাৰ কৰিবলৈ গৈ আছে। গতিকে তেনেকুৱা ক্ষেত্ৰত কেইখনমান আমি এক্সট্ৰা ফৰ্ম ফিল আপ কৰিব লাগিব। মই বিশেষকৈ প্ৰিজাইডিং অফিচাৰৰ ক্ষেত্ৰত কৈছোঁ, এক্সট্ৰা ফৰ্ম কেইখনমান ফিল আপ কৰিব লাগিব। আৰু প্ৰিজাইডিং অফিচাৰ্ছ ডায়েৰী যিখন আছে তাত আপোনাৰ কিছুমান অপশ্যন বেলেগকৈ থাকিব এইবাৰ। সেইকাৰণে মই ভাবিলোঁ, যদিও মই আগতে ভিডিঅ'টো বনাইছোঁ, ইলেকশ্যনৰ লগত জড়িত বহুত ভিডিঅ' বনাইছোঁ, তথাপি ভাবিলোঁ মই নতুনকৈ দুটামান ভিডিঅ' বনাম, যাতে আপোনালোকৰ কিছু কাম আহে, বা কিবা মই নজনা থাকিলে নিশ্চয় কমেণ্ট ছেকশ্যনত আপোনালোকৰ পৰা জানিব পাৰিম। সেই আশাতে মই ভিডিঅ'কেইটা বনাইছোঁ। এতিয়া চাব, প্ৰিজাইডিং অফিচাৰ্ছ ডায়েৰী যিখন আছে, মই অকণমান জুম কৰি দিছোঁ। ইয়াতে প্ৰথম আহিব আপোনালোকৰ আগৰ দৰে নেম অফ দ্য কনষ্টিটুৱেঞ্চি ইন ব্লক লেটাৰ। তাতে সমষ্টিটোৰ নাম লিখিব, ডেট অফ পোল সেই ডেটটো লিখিব, নিৰ্বাচনৰ ডেটটো। তাৰপিছত 3 নম্বৰত থাকিব নাম্বাৰ এণ্ড নেম অফ দ্য পলিং ষ্টেচন। এইটো আপোনালোকৰ য'ত যাব তাতে লিখাই থাকিব, গোটেইখিনি আপোনালোকৰ খামবিলাকত লিখিব লাগিব। গতিকে এইবিলাক আপোনালোকৰ মনত থাকি যাব, নাম্বাৰ আৰু নেম অফ পলিং ষ্টেচন। তাৰপিছত ৱেডাৰ লোকেটেড, গতিকে প্ৰাইভেট বিল্ডিং, টেম্পৰাৰী, আৰু 1 নম্বৰত আছে গভমেণ্ট। গতিকে বেছিভাগ গভমেণ্ট বিল্ডিঙতে হয়, বিদ্যালয়বিলাকতে বেছিভাগ হয়। গতিকে আপোনালোকে গভমেণ্ট বিল্ডিং দিব, 1 নম্বৰ অপশ্যনটোত টিক দি দিব। তাৰপিছত 4 নম্বৰ যিটো পইণ্ট আছে চাব, নাম্বাৰ অফ পুলিং অফিচাৰ্ছ ৰিক্ৰুইটেড লোকেলি, মানে লোকেলি আপুনি দিছে নেকি। আপোনাৰ লগতো যাবই ফাৰ্ষ্ট পুলিং, ছেকেণ্ড পুলিং, থাৰ্ড পুলিং। তাৰপিছতো আপুনি আকৌ কিবা বিশেষ দৰকাৰ হ'ল নেকি, সেইদিনাখন প্ৰিজাইডিং অফিচাৰৰ কিছুমান এক্সট্ৰা পাৱাৰ থাকে, তেখেতে দিব পাৰে, এপইণ্টমেণ্ট দিব পাৰে, তাতে এপইণ্ট কৰিব পাৰে। গতিকে ইয়াতে ন' বুলি দিব, আৰু সেইবিলাক সচৰাচৰ লোৱা নাযায়, ন' বুলি দি দিব। 5 নম্বৰ অপশ্যনটোত চাব, এপইণ্টমেণ্ট অফ পুলিং অফিচাৰ মেড ইন দ্য এবচেঞ্চ অফ ডিউলি এপইণ্টেড পুলিং অফিচাৰ্ছ ইফ এনি এণ্ড দ্য ৰিজন অফ ছাচ এপইণ্টমেণ্ট। গতিকে যদি আপোনালোকৰ লগত যোৱা পুলিং পাৰ্টিৰ কোনোবা এজন পুলিং অফিচাৰৰ ধৰক কিবা এবচেণ্টে হওক বা গা বেয়া, আপুনি যদি লোকেলি দিব লাগে, গতিকে ইয়াতে দিব লাগিব আৰু ৰিজনটো দিব লাগিব। গতিকে আমি যিহেতু ওপৰত ন' বুলি দিছোঁ, কিন্তু ইয়াতে যদি আপুনি য়েছ বুলি দিয়ে, কাৰণটো দিয়ে, তেতিয়াহ'লে ওপৰত ন' বুলি দিব নোৱাৰে 4 নম্বৰ পইণ্টটোত। গতিকে এইটো সেইটোৰ লগত ৰিলেটেড, 4 আৰু 5 নম্বৰ পইণ্টটো। 6 নম্বৰত চাব ইলেক্ট্ৰনিক ভোটিং মেচিন। এতিয়া মই অকণমান আগত যে কৈছিলোঁ অকণমান বেলেগ হ'ব বুলি, ইয়াতে ভোটিং মেচিনৰ কথা আহি গ'ল, EVMৰ কথা। এতিয়া চাব, ইলেক্ট্ৰনিক ভোটিং মেচিন বুলি ক'লে আমি প্ৰথম কণ্ট্ৰল ইউনিটৰ কথা আহিব। ইয়াতে 6ৰ 1 নম্বৰ পইণ্টটো, নাম্বাৰ অফ কণ্ট্ৰল ইউনিট ইউজড, কেইটা ইউজ কৰিলে ধৰক কণ্ট্ৰল ইউনিট। এতিয়া যদি একো বিসংগতি নহয়, তেতিয়া এটাই ইউজ কৰা হয়, গতিকে 1 নম্বৰ বুলি দিব। কিন্তু ধৰক আপোনাৰ 1 ঘণ্টা বা 2 ঘণ্টা থাকোঁতে কণ্ট্ৰল ইউনিট আপোনাৰ CUটো কিবা বিসংগতি দেখা দিলে, তেতিয়া ধৰক ছেক্টৰক কৈ আপোনালোকে আৰু এটা ল'লে, তেতিয়া কিন্তু আপোনালোকে বহুত কাম আছে, কাৰণ এনেই ইউজ কৰিলে নহ'ব, তাৰ এগেইনষ্টে এখন ফৰ্ম ফিল আপ কৰিব লাগিব, ৰিপ্লেচমেণ্ট, আগৰ নাম্বাৰটো কিমান আছিল, পুলিং ষ্টেচন কোনটোত এইটো ঘটনা ঘটিল, আকৌ এতিয়া নতুনকৈ অহাটো কিমান, CUটোৰ নাম্বাৰ কিমান কণ্ট্ৰল ইউনিটৰ। গতিকে এইবিলাক দিব লাগিব অলপ। এইবিলাক মই ইয়াৰ ওপৰত আকৌ ভিডিঅ' বনাম। আজি প্ৰথম প্ৰিজাইডিং অফিচাৰ ডায়েৰীখনকে চাওক। তাৰপিছত 2 নম্বৰত আছে চিৰিয়েল নাম্বাৰ অফ কণ্ট্ৰল ইউনিট ইউজড। গতিকে চিৰিয়েল নাম্বাৰ এটা লিখা থাকিব, মই এটা বুলিয়ে ধৰিছোঁ কণ্ট্ৰল ইউনিট, চিৰিয়েল নাম্বাৰটো লিখা থাকিব, তাতে দিব। 3 নম্বৰত দিব নাম্বাৰ অফ বেলটিং ইউনিট ইউজ, BU, বেলট ইউনিট। গতিকে এটা বুলিয়ে দিব। আৰু যদি কিবা কাৰণত 2টা ইউজ কৰিব লগা হয়, ধৰক প্ৰেছ কৰি থাকোঁতে ভোটিং চলি থাকোঁতে মাজতে বেয়া হ'ল, তেতিয়াও সেই একেই। আৰু তাৰ বিপৰীতে এখন ফৰ্ম ফিল আপ কৰিব লাগিব। এই ফৰ্মৰ ফৰ্মেটসমূহ মোৰ তাত আছে, আপোনালোকক মই নেক্সট ভিডিঅ'ত ক্ৰমান্বয়ে এটা ক্ৰমত মই ভিডিঅ'বিলাক আপলোড দি যাম।
তাৰ পিছত ইয়াতো হে একে হ'ব সিৰিয়েল নাম্বাৰ অফ বেলটিং ইউনিট গতিকে আপোনালোকে গম পালে ওপৰত গোটেই ডিটেইলছখিনি দিব লগা হ'ল প্ৰাইভেট বিল্ডিং নে গভৰ্ণমেণ্ট বিল্ডিং ওপৰত থাকিল ডেম অফ কনষ্টিটুৱেঞ্চি ইলেক্ট্ৰনিক ভোটিং মেচিনৰ ক্ষেত্ৰত বেলেগ একো নহয় কেইটা ইউজ কৰিছে বেলট ইউনিট কণ্ট্ৰল ইউনিট এইকেইটা দিব এটা এটা হ'লে এটা এটা প্ৰত্যেকৰে সিৰিয়েল নাম্বাৰটো দিব লাগিব এইখিনিয়ে পাছ একদম সিম্পল কথা তাৰ পিছত চাব ইয়াতে 7 নম্বৰ আহিল 7 নম্বৰৰ 1 নম্বৰ পইণ্টত আছে 7ৰ নাম্বাৰ অফ পেপাৰ সিল ইউজড গতিকে পেপাৰ সিল আমি যেনেকে আগতে বেলট বক্সত পেপাৰ সিল ইউজ কৰিছিলোঁ ইয়াতো ইউজ কৰিব লাগিব কণ্ট্ৰল ইউনিটত ইউজ কৰিব লাগিব গতিকে নাম্বাৰ অফ পেপাৰ সিল ইউজড 1 আৰু সিৰিয়েল নাম্বাৰ অফ পেপাৰ সিল গতিকে আপোনালোকে 3-4টা দিব তাৰে যিটো ইয়াতে ইউজ কৰে দি দিব আৰু যদি পেপাৰ সিল ইউজড 1 হ'ব কিন্তু পেপাৰ সিল একাউণ্ট এটা এক্সট্ৰাকে থাকে মই কথাবিলাক আকৌ মনত পেলাই দি গৈ আছোঁ ধৰক 4টা দিছে প্ৰথমটো কিবা কাৰণত চিৰি গ'ল ইয়াতে কিন্তু ইউজড 1 দেখাব লাগিব আৰু সিৰিয়েল নাম্বাৰটো দিব লাগিব যিটো ইউজ কৰিছে ধৰক প্ৰথমটো চিৰিলেও 2 নম্বৰটো ইউজ কৰিছে এটাই ইউজ হ'ল কিন্তু এই 2 নম্বৰটোৰ সিৰিয়েল নাম্বাৰটো ইয়াতে লিখিব লাগিব কিন্তু এই পেপাৰ সিল একাউণ্ট বুলি এক্সট্ৰাকে এখন ফৰ্ম আছে তাতে কিন্তু আপোনালোকে দেখাব লাগিব যে ৰিচিভ ইমান কাউণ্টাৰৰ পৰা 4টা লৈছিলোঁ এটা ডেমেজ হ'ল এই ডেমেজ হোৱাটো কিন্তু আপোনালোকে সিৰিয়েল নাম্বাৰটো লিখি সেইখন দেখাব লাগিব গতিকে এইটো সেইটোৰ লগত ৰিলেটেড এতিয়া তাৰ পাছত চাব 7A এতিয়া 7 1 আছে নাম্বাৰ অফ স্পেচিয়েল টেক্স ছাপ্লাইড এতিয়া স্পেচিয়েল টেক গতিকে কিমানটা স্পেচিয়েল টেক দিছে কিন্তু এইবাৰ কিন্তু আপোনালোক স্পেচিয়েল টেক দিব আৰু তাৰ ওপৰতো মই ভিডিঅ' বনাম আৰু আপোনালোক মই দেখাম স্পেচিয়েল টেকৰ ফটো আছে গতিকে স্পেচিয়েল টেক ধৰক ইয়াতে মই এনে জাষ্ট লিখিছোঁ 3টা দিছে সিৰিয়েল নাম্বাৰ অফ স্পেচিয়েল টেক্স ছাপ্লাইড গতিকে 3টাৰো ইয়াতে সিৰিয়েল নাম্বাৰ কেইটা লিখিব লাগিব আৰু নাম্বাৰ অফ স্পেচিয়েল টেক ইউজড কেইটা ইউজ হ'ল ধৰক এটা ইউজ কৰিছে 1 দিলে আকৌ সেই 1 নম্বৰ যিটো ইউজ কৰিছে তাৰে সিৰিয়েল নাম্বাৰটো দিব লাগিব 4 নম্বৰ পইণ্টত ঠিক আছে অকমান জুম কৰি দেখাইছোঁ মই তাৰ ভিডিঅ'টো অকমান দীঘলীয়া হ'ব যেহেতু বহুত কেইটা পইণ্ট আছে তাৰপিছত চাব ইয়াতে 4 নম্বৰত 5 নম্বৰত গ'ল স্পেচিয়েল টেক্স ৰিটাৰ্ণ এজ আনইউজ গতিকে ধৰক 3টা দিয়া গৈছে 3টাৰ এটা ইউজ কৰিলে আপোনালোকে 2টা দিব লাগিব ইয়াতে ৰিটাৰ্ণ তাৰপিছত 7Bটো চাব এপ্লিকেবল ইন দ্য পলিং ষ্টেচন হোৱেৰ ভিভিপেট ছিষ্টেম ইজ ইউজড এনেই কিন্তু এটা কথা ভিভিপেট ইউজড হ'বই আপোনালোকৰ কাৰণ অকল কণ্ট্ৰল ইউনিট আৰু বেলট ইউনিটটো নিদিয়ে আগতে কিছুমানত দিছিলে কণ্ট্ৰল ইউনিট আৰু বেলট ইউনিট মানে বেলট যিমান টিপে কণ্ট্ৰল ইউনিটত তাৰমানে থাকে কিন্তু আজিকালি ভিভিপেট দিয়ে ভিভিপেটটো আচলতে এটা প্ৰিণ্টাৰে হয় আপুনি য'তেই দিলে ধৰক যিকোনো এটা পাৰ্টিত দিলে সেই পাৰ্টি চিম্বল থকা এটা এটুকুৰা কাগজ ভিভিপেটত পৰি যাব আৰু এইটোৰ কাৰণে কিন্তু এটা কথা আপোনালোকৰ আগতে যিহেতু আমাৰ 7 বজাতে অনুষ্ঠিত হয় নিৰ্বাচন আপোনালোকে কিন্তু ইয়াতে ইভিএমৰ ক্ষেত্ৰত বহুত কাম আছে 1.5 ঘণ্টা আগত উঠি আপোনালোকে ৰাতিপুৱাই মুক পোল কৰিব লাগিব অতি কমে 50টা ভোট কিন্তু আপোনালোকে তাতে দিব লাগিব পুলিং এজেণ্টসকলৰ উপস্থিতিত তেখেতসকলক মানে বেলট ইউনিটটো ঠিকে আছে নে নাই কণ্ট্ৰল ইউনিট ঠিকে আছে নে নাই ভিভিপেটত কিন্তু অপেন কৰাৰ লগে লগে 7টা স্লিপ কিন্তু অট'মেটিকেলি পৰি যাব তাৰপিছত আকৌ নেক্সট 50টাৰ হ'লে 57 হ'ব মই ইয়াৰ পৰা আকৌ ভিডিঅ' বনাম গতিকে ইয়াতে দিলে নাম্বাৰ অফ প্ৰিণ্টাৰ ইউজড 1 হ'ব যদি এটা ইউজ কৰে সিৰিয়েল নাম্বাৰ অফ প্ৰিণ্টাৰ্ছ ভিভিপেটটোৰ সিৰিয়েল নাম্বাৰটো দি দিব তাৰপিছত 8 নম্বৰটো চাব নাম্বাৰ অফ কেণ্ডিডেটছ হু হেড এপইণ্টেড পুলিং এজেণ্ট এট দ্য পুলিং ষ্টেচন গতিকে এইখিনি আগৰ বাৰৰ দৰে হ'ব মানে ধৰক কেণ্ডিডেট দিছে বিজেপিৰ কোনোবা কংগ্ৰেছৰ কোনোবা মানে ধৰক BPFৰ কোনোবা নিৰ্দলীয় কোনোবা তেনেকুৱা গতিকে প্ৰত্যেকজন কেণ্ডিডেটে হয়তো পুলিং এজেণ্ট নিযুক্তি নিদিবও পাৰে আপোনালোকৰ এই ষ্টেচনটোত ধৰক 3জনে দিলে তাতে লিখিব 3 বুলি লিখিব মই ইয়াতে 5 বুলি দিছোঁ তাৰপিছত 9 নম্বৰ অপশ্যনটোত চাব নাম্বাৰ অফ পুলিং এজেণ্ট প্ৰেজেণ্ট এট দ্য কমেন্সমেণ্ট অফ পোল মানে যেতিয়া আপোনালোকৰ পোল আৰম্ভ হৈছিলে তেতিয়া কোন পুলিং এজেণ্ট উপস্থিত আছিল ধৰক 5জন যদি আছে আপোনালোকে 5জন দিব ধৰক 5জনৰ এজন লেট আহিল 4জন দি দিলে তেনেকুৱা নাম্বাৰ অফ পুলিং এজেণ্ট হু এৰাইভ লেট এইটো কথা মই নীল দিছোঁ মই 5জনৰ 5জনেই দি দিছোঁ এটা ডেমো আপোনালোকক চেম্পলটোত কিন্তু আপোনালোকে ধৰক 5জনৰ 4জন আহিলে এজন কিন্তু দিব লাগিব এৰাইভ লেট 1 বুলি দিব লাগিব নাম্বাৰ অফ পুলিং এজেণ্ট প্ৰেজেণ্ট এট দ্য ক্ল'জ অফ পোল এতিয়া এইটো কিন্তু কিছুমান আগতীয়াকৈ ফিল আপ কৰিব পাৰিব কিছুমান কিন্তু পিছত ফিল আপ কৰিব গতিকে ক্ল'জ অফ পোল মানে কি একেবাৰে ভোটিঙৰ শেষত কেইজন পুলিং এজেণ্ট আছিলে ইয়াতে দিব লাগিব
এইখিনি তাৰ পিছত 10 নম্বৰটো চাব টোটেল নাম্বাৰ অফ ভোটাৰ্ছ এছাইন টু দ্য পুলিং ষ্টেচন এইটো আপোনালোকৰ তাতে থাকিবই মাৰ্ক কপিখনত ইলেক্ট্ৰল ৰোল যিটো আছে ৱাৰ্কিং কপি যিটো দিব বা মাৰ্ক কপিৰ কাৰণে তাতে ভোটাৰ লিষ্টত চাব কিমান এলটমেণ্ট আছে এছাইন আছে সেইটো লিখি দিব তাতে ভোটাৰৰ সংখ্যা নাম্বাৰ অফ ইলেক্টৰ্ছ এলাউড টু ভোট একৰ্ডিং টু মাৰ্ক কপি অফ দ্য ইলেক্টৰেল ৰোল গতিকে ইলেক্টৰেল ৰোলৰ পৰা কি হ'ব সেইটোও চাব তাতে কিমানখিনিক এলাউ কৰা হৈছে নাম্বাৰ অফ ইলেক্টৰ্ছ এলাউ টু ভোট একৰ্ডিং টু মাৰ্ক কপি অফ ইলেক্টৰেল ৰোল এতিয়া টোটেল নাম্বাৰ অফ ইলেক্টৰ্ছ এছ এণ্টাৰ্ড ইন দ্য ৰেজিষ্টাৰ্ড অফ ভোটাৰ্ছ 17A গতিকে কিমান আহিলে সেইটো চাব 17A নাম্বাৰ অফ ভোটাৰ্ছ ৰেকৰ্ডেড এজ পাৰ দ্য ভোটিং মেচিন গতিকে এইবিলাক লাষ্টত লিখিব মানে আপোনাৰ যে ভোট দিলে 17A যে ৰেকৰ্ড কৰি যে আছে ৰেজিষ্টাৰ অফ ভোটাৰ্ছ তাতে ধৰক ফাৰ্ষ্ট পুলিংজনে পালে 467 নাম্বাৰ অফ ভোটাৰ্ছ ৰেকৰ্ডেড এজ পাৰ ভোটিং মেচিন তেতিয়া ভোটিং মেচিনতো আপোনালোকৰ মিলিব লাগিব গতিকে 467 লিখিব আৰু নাম্বাৰ অফ ভোটাৰ্ছ ডিচাইডিং নট টু ৰেকৰ্ড ভোট ইফ এনি গতিকে কোনোবা আহি হয়তো নিদিয়াকৈ গ'লে ইয়াতে লিখিব লাগিব কিন্তু মই নীল বুলি দিছোঁ তাৰ পাছত নেক্সট পেজলৈ গৈ আছোঁ তিনিটা পেজ আছে ইয়াত চিগনেচাৰ অফ দ্য পুলিং অফিচাৰ ফাৰ্ষ্ট পুলিং অফিচাৰ ইয়াতে লাগিব চিগনেচাৰ অফ দ্য পুলিং অফিচাৰ ইনচাৰ্জ অফ ৰেজিষ্টাৰ অফ ভোটাৰ্ছ গতিকে ফাৰ্ষ্ট পুলিং অফিচাৰৰ লাগিব এইখিনি ইয়াতে লাগিব এতিয়া চাওক আপোনালোকে 11 নম্বৰটো চাওক নাম্বাৰ অফ ভোটাৰ্ছ হু ভোটেড এতিয়া মেন ওমেন এইবিলাক আপোনালোকে গম পাব মহিলা কিমান হ'ল পুৰুষ কিমান হ'ল থাৰ্ড জেণ্ডাৰ কিমান হ'ল যদি নাই নীল বুলি দিব টোটেলটো ধৰক 467 সেইটো কিন্তু মিলিব লাগিব কাৰণ অকণমান আগত আপোনালোকে দিছিল যে ৰেজিষ্টাৰ অফ ভোটাৰ্ছত কিমান আছে 467 ইয়াতো কিন্তু মিলিব লাগিব তাৰপিছত চেলেঞ্জ ভোট নাম্বাৰ অফ এলাউড এইবিলাক নীল নীল নাম্বাৰ অফ ৰিজেক্টেড এমাউণ্ট 45 ৰেছ গতিকে যদি নীল বুলি দিয়ে এমাউণ্টটোতো আপুনি কালেক্ট নকৰে চেলেঞ্জ ভোটত 2 টকাকৈ যিটো কালেক্ট কৰিব দিয়ে গতিকে ইয়াতে আপোনালোকে নীল বুলি দিব লাগিব তাৰপিছত 13 নম্বৰ পইণ্টটো চাব নাম্বাৰ অফ পাৰ্চনছ হু হেভ ভোটেড অন প্ৰডাকশ্যন অফ ইলেকশ্যন ডিউটি চাৰ্টিফিকেট EDC মানে EDC ইলেকশ্যন ডিউটি চাৰ্টিফিকেট ধৰক ফৌজীবিলাকৰ ক্ষেত্ৰত তেখেতসকলে EDC এপ্লাই কৰে ঘৰৰ কোনোবা এজন মানুহক ভোটটো দিব দিয়ে তেখেতৰ হয় তেখেত ধৰক ডিউটিত আছে তেনেকুৱা ধৰণৰ গতিকে তেনেকুৱা প্ৰায় কম হয় থাকিলে ইয়াতে দি দিব নীল বুলি ইয়াতে নীল আছে মই নীল বুলি দিছোঁ কোনোবা এপ্লাই কৰিলে দি দিব নাম্বাৰ অফ ভোটাৰ্ছ ইলেক্টৰ্ছ হু ভোটেড গতিকে মই তাতে ওপৰত যেহেতু নীল দিছোঁ ইয়াতে নীলে বুলি দিব লাগিব যদি থাকে ইয়াতে নাম্বাৰটো দিলে হ'ল নাম্বাৰ অফ ইলেক্টৰ্ছ হু ভোটেড উইথ দ্য হেল্প অফ কম্পেনিয়নছ নীল ইয়াতে এইটো নীল বুলি দিছোঁ মই ব্লাইণ্ড এণ্ড ইনফাৰ্ম ভোটাৰ আহিলে কম্পেনিয়ন লাগে আৰু তাৰ কাৰণে আপোনালোকে ফৰ্ম এখন ফিল আপ কৰিব লাগিব এইটো মই ব্যক্তিগতকৈ আপোনালোকক কৈছোঁ এইবিলাক য'তত নোযোৱাই ভাল গতিকে পৰিয়ালৰ কোনোবা এজন গ'লে আপোনালোকে ভোটটো দি দিব এইখিনি তাৰপিছত চাব এতিয়া নাম্বাৰ অফ ভোটাৰ্ছ কাষ্ট থ্ৰু প্ৰক্সি এইবিলাক নীল দিছোঁ নীলে হ'ব নাম্বাৰ অফ টেণ্ডাৰ ভোটছ নীল এইবিলাক য'তত আপোনালোকে নাযাবই তাৰপিছত চাব 16 নাম্বাৰ অফ টেণ্ডাৰ ভোটছ নীল দিছোঁ এতিয়া আকৌ 17 নম্বৰ পইণ্টটো চাব নাম্বাৰ অফ ইলেক্টৰ্ছ ফ্ৰম হোম ডিক্লেৰেশ্যন এজ টু দিয়াৰ এজ অবটেইন মানে কোনোবা ধৰক আপোনালোকে 18 বছৰ ভোট দিব আহিছে 18 বছৰ যেন লগা নাই তেতিয়া তেখেতৰ পৰা এখন ডিক্লেৰেশ্যন ল'ব লাগিব ইয়াতে নীল বুলি দিছোঁ মই হু ৰিফিউজ টু গিভ ছাচ ডিক্লেৰেশ্যন কোনোবাই ধৰক ডিক্লেৰেশ্যন ফৰ্মত চহী কৰিবলৈ অমান্তি হৈছিল নেকি বা ঠিক তেনেকুৱা ধৰণৰ গতিকে ইয়াতে নীল বুলি দিছোঁ এইবিলাক আপোনালোকে নীলে দি দিব 18 নম্বৰটো চাব whether it was to adjourn the poll and if so the reason such adjournment মানে কিবা কাৰণত মাজতে বন্ধ কৰিবলগীয়া হৈছিল নেকি মানে ধৰক ভোটিং যিটো চলি আছে বা কেতিয়াবা প্ৰাকৃতিক দুৰ্যোগ হৈ যায় বা ধুমুহা আহি গ'ল হঠাৎ তেনেকুৱা ধৰণৰ ইয়াতে ৰিজনটো দিব লাগিব এনে সচৰাচৰ তেনেকুৱা বিঘিনি খুব কমেই হয় মই ইয়াত ন বুলি দিছোঁ 19 নম্বৰটো চাব এতিয়া নাম্বাৰ অফ ভোটাৰ্ছ কাষ্ট ইন এভৰি 2 আৱাৰ্ছ এইটো 2 ঘণ্টাৰ যিটো ৰিপৰ্ট 7 to 9 9 to 11 এনেকৈ আৰু 11 to 1 PM এইখিনি দিব 467 কিন্তু মিলিব লাগিব আপুনি যেহেতু মই এই চেম্পলটোত মই 467 বুলি কৈছোঁ কিন্তু তাৰ মাজতে মই এটা কথা কৈ থৈ দিওঁ এইবাৰ কিন্তু এই যিটো আপোনালোকে ইয়াতে লিখিব এইটো কিন্তু আপোনালোকৰ ECI নেট বুলি যিটো এপ্লিকেশ্যন লঞ্চ কৰিছে নতুনকৈ এইবাৰ ট্ৰেইনিং লোৱাসকলে পাইছে অলৰেডি আৰু মই এটা ভিডিঅ' বনাম ডিটেইলছত ECI নেটত গৈ কিন্তু আপোনালোকে আপলোড দিব লাগিব
7টাৰ পৰা 9টাৰ ভিতৰত যিখিনি ভোট হ'ল আপোনালোকে 9:20লৈকে ধৰক 20 মিনিট টাইম থাকে আপোনালোকে আপলোড দিব লাগিব যে ইমান হৈছে মেল ইমান ফিমেল ইমান আপোনালোকে এতিয়া আগৰ দৰে ছেক্টৰ অফিচাৰে ফোন নকৰে ধৰক বা কৰিলেও দিব কিন্তু নকৰিলেও আপোনালোকে ইয়াতে নেটত কিন্তু আপলোড দি থাকিব লাগিব ECI নেট যিটো আপোনালোকৰ এপ্লিকেশ্যন হ'ব ছফ্টৱেৰ গতিকে তাৰ ওপৰত মই এটা ভিডিঅ' বনাম ECI নেটটো কেনেকৈ ইউজ কৰে তাৰ পিছত এইখিনি নেচেচাৰী চেঞ্জেছ মে বি মেড ডিপেণ্ডিং অন দ্য আৱাৰ্ছ ফিক্স এইখিনি থাকিল তাৰ পিছত এতিয়া আহি গ'ল আপোনালোকৰ নেম এণ্ড ডিজিগনেশ্যন অফ দ্য অফিচাৰ অবজাৰ্ভাৰ DO আৰু এইখিনি থাকিল এতিয়া 20 নম্বৰটো চাব ইয়াতে নাম্বাৰ অফ স্লিপছ ইছ্যুড এট দ্য ক্লজিং আৱাৰ অফ দ্য পোল টু ইলেক্টৰ ষ্টেণ্ডিং ইন দ্য কুই মানে ধৰক 5 বাজি গৈছে আপোনালোকে ভোটটো ক্লোজ কৰিব লাগে ক্লোজ কৰাৰ সময়ত ধৰক আপোনালোকৰ বাহিৰত এটা লাইন আছে দীঘলীয়া লাইন আপোনালোকে ওলোটাকৈ নম্বৰটো দি আছে 1ৰ পৰা তেতিয়া ইয়াতে কিন্তু দিব লাগিব আপোনালোকে কিন্তু ইয়াতে মই নীল বুলি দেখাইছোঁ টাইম এট হুইচ পোল ফাইনেলি ক্লোজ আৰু কোনটো সময়ত একেবাৰে ফাইনেল ক্লোজ হ'ল সেইটো টাইম দিব লাগিব এতিয়া 21 নম্বৰটো চাব ইলেক্টৰেল অফেন্স উইথ ডিটেইলছ নাম্বাৰ অফ কেছ অফ কেনভাছিং উইথ 100 মিটাৰ্ছ এইবিলাক নয়ে দিছোঁ ইমপ্ৰেশ্যন অফ ভোটাৰ্ছ ন ফ্ৰড এইবিলাক ন দিছোঁ কোনোবাই ঘোষ দিছে নেকি ন দিছোঁ তাৰপিছত এই ইণ্টিমেশ্যন অফ ভোটাৰ্ছ এণ্ড আদাৰ পাৰ্চন ন বুথ কেপচাৰিং কোনোবাই ধৰক আপোনাক কেপচাৰ কৰিছে নেকি ধৰক তাতে যাই অস্ত্ৰ শস্ত্ৰ দেখাই তেনেকুৱা ধৰক আৰু এইবিলাক ন দিছোঁ এতিয়া 22 নম্বৰটো চাব পইণ্ট ৱাজ দ্য পোল ইণ্টাৰাপ্টেড অৰ অবষ্ট্ৰাক্টেড বাই ৰিঅ'ট ন দিব এইবিলাক কোনোবা মাজতে মানে ইণ্টাৰাপ্ট হৈছিল নেকি মানে বিঘিনি ঘটিছিল নেকি অপেন ভায়োলেন্স নেচুৰেল কেলেমিটি ন যিহেতু আপোনালোকে তাতে ন বুলিয়ে দিছে আগত এই মাজতে বিঘিনি ঘটিছিল নেকি গতিকে নেচুৰেল কেলেমিটি আহিছে নেকি বুথ কেপচাৰিং ফেইলাৰ অফ ভোটিং মেচিন কিন্তু যদি ফেইলাৰ অফ ভোটিং মেচিন আহে কিন্তু আপোনালোকে কিন্তু US দিব লাগিব ইয়াত তেতিয়া কাৰণটো লিখি দিব লাগিব ইয়াত এনি আদাৰ ইছ্যু ন এতিয়া 23 নম্বৰ ভিডিঅ'টো শেষলৈকে আহিছোঁ 23 নম্বৰটো চাব ৱাজ দ্য পোল ভাইটেড এইটোতো নয়ে হ'ব মানে এনি ভোটিং মেচিন ইউজড এণ্ড দ্য পোলিং ষ্টেচন হেভিং বিন মানে আনলফুলি টেকেন আউট অফ দ্য কাষ্টডি অফ দ্য প্ৰিজাইডিং অফিচাৰ মানে এক্সিডেণ্টলি অৰ ইণ্টেনচুৱেলি লষ্ট অৰ ডেষ্ট্ৰইড মানে ডেমেজ হৈছিল নেকি কিবা এইবিলাক সুধিছে আৰু বা প্ৰিজাইডিং অফিচাৰে জানি বুজি কিবা ঘটিছে নেকি এইবিলাক আৰু ন দিব লাগিব মই বিশেষকৈ আৰু এইবিলাক হেৰি কৈ থকা নাই আপোনালোকক 24 নম্বৰটো চাব চিৰিয়াছ কমপ্লেইনছ এইবিলাক নয়ে দিব আপোনালোকে 25 নম্বৰ চাব নাম্বাৰ অফ কেছ অফ ব্ৰিচ অফ ল এণ্ড অৰ্ডাৰ ন দিব ৰিপৰ্ট অফ মিষ্টেক্স চব ন whether the declaration have been made before the commencement of the poll মানে ডিক্লাৰেশ্যন দিছিল নেকি আপোনালোকে আৰম্ভ কৰা এইটো কিন্তু চাব আপোনালোকে গোটেইখিনি ন দি আছে কিন্তু এইটো কিন্তু yes দিব লাগিব এইটো আপোনালোকে yes দিব লাগিব during the poll when new voting machine issued গতিকে এইটো আপোনালোকে yes বুলি দিব লাগিব তাৰপিছত তাৰিখটো লিখিব ইয়াতে তাৰিখটো লিখাৰ পিছত আৰু ইফালে সাইডত আছে প্ৰিজাইডিং অফিচাৰৰ সহি গতিকে প্লেস ডেট আৰু প্ৰিজাইডিং অফিচাৰ সহিটো মাৰাৰ পিছত এখন আপোনালোকৰ ৰেডি হৈ গ'ল গতিকে আজিৰ ভিডিঅ'টোত এইখিনি আছিলে মই অকমান খৰখেদাও কৰিছোঁ ভিডিঅ'টো অলপ খৰতকীয়াকৈ কৈছোঁ তথাপি ভিডিঅ'টো দীঘলীয়া হৈছে আৰু যদি কিবা ভুলভ্ৰান্তি হৈছে যেহেতু ময়ো এজন মানুহে ভুলভ্ৰান্তি হ'ব পাৰে আপোনালোকে আঙুলিয়ে দেখাব আৰু কিবা ধৰক আপোনালোক ক'বলগীয়া থাকিলে নিশ্চয় কমেণ্ট ছেকশ্যনত আগবঢ়াব মই আপোনালোকৰ পৰা বহুখিনি জানিবলগীয়া আছে আৰু ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে আপোনালোকলৈ পুনৰ এবাৰ মই ধন্যবাদ জ্ঞাপন কৰিছোঁ